আজি কেবিনেটত আমি এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে ইমান দিনে NPS OPS ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিলে। ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেণ্ট হয় তেওঁলোকক আমি পুৰণি পেঞ্চন আঁচনিৰ দৰেই আমি পেঞ্চন প্ৰদান কৰিম। আৰু যিসকলে 10 বছৰ কাম কৰি তেওঁলোকে ৰিটায়াৰমেণ্ট হ'ব লগা হয় তেওঁলোকৰ কাৰণেও আমি পেঞ্চনৰ ব্যৱস্থা কৰিম। আৰু পেঞ্চনৰ লগতে তেওঁলোকে DA আদিও লাভ কৰিব। আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেঞ্চন স্কিম। তাৰমানে OPS আৰু NPS দুইটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেঞ্চন প্ৰদান কৰিবলৈ ইউনিফাইড পেঞ্চন স্কিম আৰম্ভ কৰিছিল। দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেঞ্চন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে। আজি আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেঞ্চন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে। ইয়াৰ ফলত ৰাজ্যত বহু দিনৰ পৰা চলি থকা NPS আৰু OPSৰ বিতৰ্ক সামৰণি পৰিব। যিসকলে NPSত থাকিব খোজে, বিশেষকৈ যিসকল ডেকা ল'ৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে NPSতে বেনিফিট বেছিকৈ পাব UPSতকৈও। কিন্তু আমি দুইটা অপশ্যন তেওঁলোকৰ বাবে খুলি দিছোঁ যে তেওঁলোকে নিজে বিচাৰিলে NPSতো থাকিব পাৰিব বা তেওঁলোকে UPSতো যাব পাৰিব। UPSলৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেঞ্চন OPSৰ লোকসকলে যেনেকৈ পাই আছিলে অল্ড পেঞ্চন স্কিমৰ UPSত গ'লে তেওঁলোকে নিশ্চিতভাৱে পেঞ্চন লাভ কৰি থাকিব। আজি এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSলৈকে যাম। ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছোঁ। আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছোঁ। এটা হৈছে ধুবুৰী আৰু সাউথ চালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। তাৰমানে সাউথ চালমাৰা ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে। আগতে আছিলে যে 10 বছৰ হ'ব লাগিব, তাতো পোষ্ট থাকিব লাগিব। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে, ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই আমি তিনিচুকীয়া, শিৱসাগৰ বা ধেমাজিত দিম। যদি কামৰূপ জিলাৰ সন্তান সাউথ চালমাৰাত কাম কৰি আছে আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও, নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম। ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ। ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে
কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলোঁ। কিন্তু 5 বছৰৰ অপশ্যনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে। তেওঁলোকে আমাক আবেদন কৰিছিলে। এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছোঁ। সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে। আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন বিভাগত কাম কৰি থকা 1231 জন আৰু অসম সচিবালয়ত কাম কৰি থকা 99 গৰাকী কেজুৱেল ফিক্স পে এমপ্লয়িজক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত মিনিমাম যিটো 1231 গৰাকী মাষ্টাৰ ৰোল কেজুৱেল আৰু ফিক্স পে ৱৰ্কাৰ আছে, এতিয়াৰ পৰা আমি তেওঁলোকক মিনিমাম পে স্কেল প্ৰদান কৰিম। এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে। আনহাতে আমাৰ অসম সচিবালয়ত কৰ্মৰত 99 গৰাকী ফিক্স পে ষ্টাফক আজি আমি তেওঁলোকৰ দৰমহা বৰ্তমান তেওঁলোকে 9,000 পায়। আমি 9,000ৰ পৰা 16,400 টকালৈকে বৃদ্ধি কৰিছোঁ। আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ শুভাৰম্ভ হ'ব। ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰে পৰা পাবৰ বাবে আৰম্ভ হ'ব। অৱশ্যে BTCৰ চিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে। সেইবাবে BTCৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব। কিন্তু অহাকালি যি 30 লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব, এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ। আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে, গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয়, কেতিয়াবা পশু সখী বুলি কয়, কেতিয়াবা বেংক সখী বুলি কয়। আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে, তেওঁলোকে অসমৰ মেডিকেল কলেজত চিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ 3টা প্ৰজন্ম অসমত আছিলে, তাৰমানে তেওঁলোকৰ দেউতাক মাক আজু ককা 3টা প্ৰজন্ম যদি অসমৰ হয়, তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। অসমৰ হাইস্কুলতে পঢ়াটো এতিয়াৰ পৰা মেণ্ডেটৰী নহ'ব।